হাই গাইজ ৱেলকাম টু মাই চেনেল লক্ষ্য ৰাজসম আৰু মই আজি উইক অফ হিচাপে ঘৰত আহিছোঁ বঙাইগাঁৱৰ পৰা নলবাৰী ঘৰত আহিছোঁ আৰু মোৰ ঘৰত আৰম্ভ কৰা এটা সৰু বিজনেছ আপোনালোকক দেখাই আছোঁ চ' এয়া হৈছে বিজনেছ বিজনেছ একুৰেট বিজনেছত এতিয়া বৰ্তমানলৈ পৰা নাই কাৰণ যিহেতু মই কিনা বেচাৰ ইমানখিনি আগবাঢ়ি যোৱা নাই তো লাহে লাহে যাম আৰু গ্ৰ' কৰিম বুলি ভাবিছোঁ আমাৰ ঘৰৰ ফালৰ পৰা একচুৱেলি কৰা হৈছে একদম ডাইৰেক্ট মই কৰা নাই বস্তুটো সম্পূৰ্ণ ঘৰখনৰ হিচাপত কৰা গৈছে কামখিনি তো মেইনলি মোৰ ভাইটিয়ে ইনভেষ্ট কৰিছে ইয়াতে তাৰ ফালৰ পৰা সি ইনভেষ্টৰ হিচাপে তাৰ নামটোৱে থাকিব বাৰু তো গোটেইখিনি আমি ঘৰৰ মানুহে চোৱা চিতা কৰি একেলগে বিজনেছটো ষ্টাৰ্ট কৰিছোঁ আৰু তো এয়া দুটা বেটছ হিচাপত বৰ্তমান ইয়াতে ৰখা হৈছে এইটো সৰু বেটছ আৰু ইফালে এইটো হৈছে আপোনাৰ ডাঙৰ বেটছ এইটো ধৰক খাবৰ পাৰে যদি খোৱাৰ কাৰণে ভাবে তেনেহ'লে উপযোগী প্ৰায় হোৱা নাই মেবি 1 মাহ আৰু 1.5 মাহমান পিছত তো এইটো খোৱাৰ বাবে উপযোগী হৈ যাব অৰ্ডাৰ কৰিলে আপোনালোকে পাই যাব বা আমি নিজেও বজাৰত বিকি দিম আৰু আপোনাৰ লগতে কণীৰ বাবে আমি হেৰি কৰিম কণী উৎপাদন কৰাৰ কাৰণে আৰু এইটো যিটো বেটছ আছে এই সৰু বেটছটো এইটো সৰু একচুৱেলি এইটো মিডিয়াম বুলি আমি ধৰি লৈছোঁ কাৰণ ইয়াৰ তলত আৰু এটা বেটছ আছে সেইটো বৰ্তমান ইনকিউবেটৰৰ পৰা আমি জাষ্ট ওলাইছোঁহে কণী পোৱালি জগিছে মাত্ৰ তো সিহঁতক এক্সট্ৰাকৈ ৰাখি থৈছোঁ সিহঁতৰ লগত থ'ব নোৱাৰি একেবাৰে সৰু সৰু আছে মেবি 2-3 দিন পিছত আৰু সিহঁতক এইফালে লৈ আনিম আৰু পানীত এৰি দিব পৰাকৈ চ' গাইজ হাঁহৰ উপৰিও আৰু এটা সৰু বিজনেছ আৰম্ভ কৰা হৈছে সেইটো হৈছে কুকুৰা পালন তো অলপ অলপ কৰি ষ্টাৰ্টিং কৰা হৈছে আমাৰ ঘৰত তো মই দেখুৱাই আছোঁ বলক আপোনালোকক কুকুৰাৰ কেনেকুৱা হৈছে বাৰু চ' গাইজ কুকুৰাৰ ছেম বৰ্তমান দুটা বেটছ হৈছে আমাৰ এইটো এটা বেটছ আৰু ইয়াতকৈ সৰু এটা বেটছ আছে তো এইটো ধৰক প্ৰায় 250 গ্ৰামৰ ওপৰত প্ৰায় হৈছে আৰু ইয়াৰ ওজন একদম পিয়'ৰ লোকেল কুকুৰা হয় আমি আমাৰ নিজৰ লোকেশ্যনৰ পৰা কণী বিচাৰি তেনেকুৱা হিচাপত ইয়াক পোৱালি জগাইছোঁ যিহেতু বজাৰত লোকেল কুকুৰাৰ চাহিদা বহুত বেছি তো সেইকাৰণে আমি ভাবিছোঁ যে হাঁহৰ লগতে সমানে কুকুৰাৰ হেৰিটো উৎপাদনটো গ্ৰ' কৰি যাম আৰু বিজনেছটো এয়া হৈছে আমাৰ ছেকেণ্ড বেটছটো ইয়াৰে কুকুৰাৰ তো এপ্ৰক্স কুকুৰা আমাৰ হাতত বৰ্তমান সেই দুয়োটা বেটছ মিলাই কিনে ধৰক 60টামান কোৱাণ্টিটি এভেইলেবল আছে আৰু এইটো হৈছে আমাৰ সেই ইনকিউবেটৰটো বৰ্তমান খুলি থোৱা আছে যিহেতু গোটেইখিনি ইতিমধ্যে আমি পোৱালি জগাই ওলাই দিছোঁ তো গৰমৰ কাৰণে অত্যাধিক গৰমৰ কাৰণে বৰ্তমান ইয়াতে আমি দিয়া নাই পোৱালি নেক্সট মান্থমানত দিম চাগে বুলি ভাবিছোঁ আকৌ তো এইখিনি অকণমান হেৰি হৈ লওক ডাঙৰ হৈ লওক আৰু হাঁহৰ পোৱালিখিনি ৰখাৰ বাবে যিটো গঁৰাল বনোৱা হৈছে সেইটো মই দেখাই আছোঁ তো এইটো গঁৰাল বনোৱা হৈছে এনেধৰণে বনোৱা হৈছে গঁৰালটো ওপৰত প্লাষ্টিক দিয়া আছে বাৰু এনেকৈ তো ইয়াতে দুটা ষ্টেপ কৰি দিছোঁ যিহেতু বৰ্তমান দুটা ষ্টেপ আছে আমাৰ হাতত তো এইফালে ডাঙৰখিনি তাৰপিছত এইফালে মিডিয়ামখিনি ৰখা যায় আৰু যিখিনি সৰু আছে সেইখিনিৰ কাৰণে বনাই আছোঁ আৰু গাইজ যিখিনি ইয়াত সৰু আছে একদম সৰু ৰিচেণ্টলি পোৱালি যিখিনি জগাইছে তো সেইখিনি বৰ্তমান এক্সট্ৰাকৈ ৰখা হৈছে তো সিহঁতক ইয়াতে বৰ্তমান দিয়া নাই তো সিহঁতৰ কাৰণে এক্সট্ৰাকৈ আমি বনাই আছোঁ অকণমান ডাঙৰ হ'লে ইয়াতে লৈ আহিম সিহঁতকো চ' গাইজ দুয়োটা বেটছ মিলি বৰ্তমান তিনিটা বেটছ যিটো সৰু বেটছ আছে সেইটো বেটছ লগত লৈ কিনে এপ্ৰক্স ধৰক 200 কোৱাণ্টিটিমান বৰ্তমান আমাৰ হাতত এভেইলেবল আছে হাঁহ আৰু এইটো যিটো ডাঙৰ বেটছটো আছে এইটো তো এই বেটছটো ধৰক প্ৰায় আৰু 1.5 মাহমান পিছত ইয়াৰে খোৱাৰ বাবে বা কি উপযোগী হৈ পৰিব তো বিক্ৰীৰ কাৰণে আমি এৰি দিম লগতে আমি কণী উৎপাদনৰ কাৰণে ইহঁতক ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ যাতে এই যিটো বিজনেছটো এইটো গ্ৰ' কৰিম আমি পিছলৈ তো তাৰে হেৰি কৰিছোঁ প্লেনিং কৰিছোঁ চ' এয়া চাই লওক চ' আজিৰ ভিডিঅ'টোত গাইজ এইখিনিয়ে আছিলে চ' গাইজ এয়া হ'ল আমাৰ ঘৰৰ এটা এক্সট্ৰা ইনকাম আমি যিটো ভাবিছোঁ যে গ্ৰ' কৰিম বুলি বিজনেছ হিচাপে কৰিম বুলি তো আপোনালোকেও এনেকৈ নিজৰ ঘৰত কৰিব পাৰে যথেষ্ট লাভান্বিত হ'ব যিহেতু আমি ইতিমধ্যে ইয়াৰ পৰা পোৱালিও বিক্ৰী কৰিলোঁ তো পোৱালি বিক্ৰী কৰিও আমি প্ৰায়খিনি টকা ইতিমধ্যে পালোঁ বহুত নহয় অলপ কিছু পাইছোঁ আৰু আৰু সেইখিনি চাব গ'লে আমাৰ লাভৰ ভিতৰতে আছে চ' গাইজ আপোনালোকেও এনেকৈ কৰিব পাৰে আৰু এটা এক্সট্ৰা ইনকাম হিচাপে গঢ়ি তুলিব পাৰে নিজৰ ঘৰতে চ' ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ